হাই গাইজ নমস্কাৰ মই আকৌ ৰমা পাওঁ আজি লৈ আনিছোঁ নতুন কাপোৰ কেইদিনমান লৈ আনিছোঁ আজিৰ কাপোৰবিলাক একদম ফেণ্টাষ্টিক কাপোৰ খুবেই ধুনীয়া কাপোৰ গতিকে আপোনালোকে যদি পচন্দ হৈছে পটাপট ক্লিক কৰি আপোনালোকে বুকিং কৰিব পাৰিব ৰমা পাওঁ সদায় হাতে বোৱা কাপোৰ আনে খুবেই ধুনীয়া কাপোৰ এই কাপোৰযোৰ চাওকচোন কিমান ধুনীয়া হৈছে কাপোৰযোৰ হৈছে পদ্মিনী সূতা এয়া পদ্মিনী বাই পদ্মিনী কালাৰ হৈছে কপি কালাৰ দুটা গাই দিয়া আছে স্পষ্ট দুটা গাই দি আছে বিচনী গাই এই চাদৰখন আগটো চাওকচোন কিমান ধুনীয়া সঁচাকৈ খুব মনমোহা নহয় নে হয়নে কৈছিলে কি ধুনীয়া কাপোৰ লৈ আনিছে আজি বুলি কৈছিলে সঁচাকৈ ধুনীয়া কাপোৰবিলাক খুবেই ধুনীয়া গতিকে আপুনি এইবিলাক কাপোৰ যদি কিনিব বিচাৰে পটাপট আপোনালোকে বুকিং কৰিব পাৰিব আপোনালোকে কল কৰি কথা পাতিব পাৰিব ৰমা পাওক 9101647653 নম্বৰত কল কৰি আপোনালোকে যোগাযোগ কৰি কাপোৰযোৰ কিনিব পাৰিব গতিকে এই কাপোৰযোৰ খুবেই ধুনীয়া হৈছে গতিকে ওপৰত চাওক মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে এয়া ওপৰত চাওক আপোনালোকে মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে কাপোৰযোৰ খুবেই ধুনীয়া হৈছে গতিকে এই চাদৰখন দেখুৱালোঁ এয়া চাওঁ এতিয়া ইয়াৰ ব্লাউজ পিচ দেখুৱাইছোঁ আপোনালোকক এয়া চাওক ব্লাউজ পিচ কিমান ধুনীয়া এয়া চাওক মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে ফুলবোৰ খুবেই ধুনীয়া হৈছে এয়া হৈছে ব্লাউজ পিচ কিমান ধুনীয়া ওচৰ পাই চাওক আপোনালোকে এয়া ব্লাউজ পিচখন খুবেই ধুনীয়া আৰু ইয়াৰ ছাইড পাৰি চাব যদি বিচাৰে এয়া হৈছে আপোনাৰ চাওক মেখেলাখন কিমান ধুনীয়া একেবাৰে হেভি কাপোৰ ইমান ধুনীয়া হেভি কাপোৰ এযোৰ আপোনালোকে কিনিব যদি বিচাৰে পিন্ধিব বিচাৰে পটাপট কল কৰিব যোগাযোগ কৰি আপোনালোকে এই কাপোৰযোৰ কিনিব পাৰিব গতিকে এয়া হৈছিলে আপোনাৰ কপি কালাৰ মেখেলা দেখুৱালোঁ এয়া ব্লাউজ পিচ দেখুৱালোঁ চাদৰখন চাদৰখন মেলি ৰাখিছোঁ খুবেই ধুনীয়াকৈ মেলি দিছোঁ কিয় মানে মেলি দেখুৱালে স্পষ্ট হয় সেইটো কাৰণে আজি মেলি কাপোৰ মই দেখুৱাই আছোঁ দোকানৰ ভিতৰত ভিডিঅ' বনোৱা নাই বাহিৰত বনাইছোঁ তাৰপিছত আপোনাৰ ব্লাউজ পিচ দেখুৱালোঁ চাদৰখন মেখেলা প্ৰথমযোৰ কাপোৰৰ চাদৰ মেখেলা চব দেখুৱালোঁ এতিয়া আছে এয়া ছাইড পাৰি খুবেই ধুনীয়া হৈছে স্পষ্ট এটা সম্পূৰ্ণ দিয়া আছে ছাইড পাৰি এয়া আছে ছাইড পাৰি এতিয়া দ্বিতীয়খন যোৰা চাওঁ আপোনালোকে ইয়াৰ দ্বিতীয়খন যোৰা হৈছে আপোনাৰ হাজাৰ কালাৰ যোৰা খুবেই ধুনীয়া হৈছে এয়া চাওক দুটা গাই দি আছে ডাবল গাই দি আছে বিচনী গাই দি আছে খুবেই ধুনীয়া হৈছে হাজাৰ কালাৰ পদ্মিনী যোৰা পদ্মিনী এই দামটো অকণমান কম হ'ব মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে এয়া হৈছে দ্বিতীয়খন যোৰা এয়া চাদৰখন দেখুৱালোঁ ফুলবোৰ সূতাৰে প্ৰডাক্ট কৰা হৈছে ইয়াৰ ছাইড পাৰি চাওক আপোনালোকে এয়া আছে ছাইড পাৰি চাওক কিমান ধুনীয়া ছাইড পাৰি আৰু ইয়াত চাওক আপোনালোকে এয়া ব্লাউজ পিচ চাওক কাৰণে ছাইড পাৰি দিয়া আছে আৰু মেখেলাখন চাওঁ আমি এয়া হৈছে মেখেলাখন খুবেই ধুনীয়া হেভিকৈ দিয়া আছে মেখেলা গতিকে এয়া হৈছে দ্বিতীয়খন যোৰা গতিকে নতুন কাপোৰ আপোনালোকে কিনিব পাৰিব ভাবা কাপোৰ আহিছে এইবাৰ গতিকে আপোনালোকে ভিডিঅ' স্কিপ নকৰিব সকলোকে চাই থাকিব এতিয়া তৃতীয়খন যোৰা হৈছে আপোনাৰ ৰঙা যোৰা কাপোৰ ৰঙা যোৰা চাওঁ এতিয়া আপোনালোকক দেখুৱাম মই ৰঙা কাপোৰ এয়া হৈছে ৰঙা পদ্মিনী যোৰা ডাবল গাই দিয়া আছে খুবেই হেভি আজি যিমান কাপোৰ লৈ আনিছোঁ চব ডাবল গাই দিয়াই বেছি আৰু স্পষ্ট দুটা গাই দিয়া আছে বিচনী গাই দিয়া একেবাৰে হেভি কাপোৰ মাজৰ বুটা চাওক কিমান ঘনকৈ দিয়া আছে কাপোৰযোৰ খুবেই ধুনীয়া হৈছে গতিকে এই কাপোৰযোৰ আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত কিনিব পাৰিব গতিকে কোনোবাই যদি বিজনেছ কৰিব বিচাৰিছে যদি বিজনেছ কিবা এটা কৰি খাব লাগিব আমি যিহেতু আমাৰ চাকৰি নাইকিয়া মানুহবিলাক কি কৰি খাম গতিকে বিজনেছ এটা কৰিব বিচাৰিছে কিন্তু কাপোৰ হ'লচেল ক'ৰবাত কিনিব গতিকে বিচাৰি যদি আছে কোনোবাই যদি ৰমা পাই ইয়াত আপোনালোকে আহি মোৰ ইয়াত ঘৰত আহিলে আপোনালোকে এটকালৈ কমত কাপোৰবোৰ কিনিব পাৰিব কাপোৰবোৰ কিনি আপোনালোকে বিকিব পাৰিব আৰু মোৰ দোকান ক'ত আছে বুলি ক'লে আপোনালোকে যদি দোকানখন বিচাৰি আহে তেতিয়াহ'লে দখৰখানাৰ পৰা অকণমান আগত আহিব লাগে বকুলগুৰি ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে মোৰ দোকানখন আছে একেবাৰে গাঁৱৰ ভিতৰত দোকানখনৰ নাম আছে অৰ্মা পাওঁ মিচিং ষ্ট'ৰ আৰু নিয়াৰ ব্ৰহ্মপুত্ৰ কলেজখন আছে গতিকে ইয়াত আহি আপোনালোকে কাপোৰবোৰ সংগ্ৰহ কৰিব পাৰিব ইয়াত দেখুৱালোঁ চাদৰখন ৰঙা কাপোৰৰ চাদৰখন দেখুৱালোঁ ইয়াৰ ফুলবোৰ সূতাৰে প্ৰডাকশ্যন কৰা আছে ইয়াৰ আপোনাৰ ব্লাউজ পিচ যদি চাব বিচাৰিছে এয়া হৈছে আপোনাৰ ছাইড পাৰি চাওক কিমান ধুনীয়াকৈ ছাইড পাৰি বনোৱা হৈছে ডাঙৰ ফুলেৰে ছাইড পাৰিবোৰ খুবেই ধুনীয়াকৈ হাতে বোৱা কাপোৰ আৰু ইয়াৰ ছাইড পাৰি দেখুৱালোঁ ইয়াৰ মেখেলাখন যদি চাব বিচাৰে আপোনালোকে এয়া হৈছে মেখেলাখন খুবেই ধুনীয়া হৈছে একেবাৰে হেভি চাওক হাতৰ ওপৰত পাইছে গতিকে অৰিজিন পদ্মিনী সূতা এইবোৰ আছে অৰিজিন পদ্মিনী হাতে বোৱা কাপোৰ আমাৰ ইয়াত আপোনালোকে গম পাই চাগে আমাৰ মিচিং মানুহৰ ঘৰত অৰিজিন কাপোৰহে বোৱা হয় আমাৰ ইয়াত মেচিন কোনো ইউজ কৰা নহয় গতিকে যিমানেই কাপোৰ আপোনালোকে কিনিব বিচাৰিছে নতুন কাপোৰ নতুন ডিজাইনৰ কাপোৰ অৰিজিন কাপোৰ পোৱা যায় গতিকে ৰমা পাওঁ গতিকে ৰমা পাওঁ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই গতিকে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি পাহৰি নাযাব গতিকে কাপোৰবিলাক ধুনীয়া কাপোৰ মই দিওঁ আপলোড দিওঁ প্ৰথম দিয়াৰ লগে লগে আপোনালোকে কাপোৰবোৰ কিনিব পাৰিব গতিকে আপলোড কৰি ৰাখিলে বেছি ভাল হয় আপোনালোকে যদি কাপোৰযোৰ
চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখে কাপোৰ আপলোড দিয়াৰ লগে লগে আপোনালোকে কাপোৰবিলাক কিবা কৰিব পাৰিব। এতিয়া 4 নম্বৰ কাপোৰ দেখুৱাম আপোনালোকক। 3 নম্বৰ কাপোৰ দেখুৱালোঁ। 4 নম্বৰ কাপোৰ আছে গ্ৰীণ কালাৰ, সেউজীয়া, খুবেই ধুনীয়া, একেবাৰে ওচৰ পাছত আপোনালোকে ইমান ধুনীয়া হৈছেগৈ কাপোৰযোৰ। এই চাদৰখনৰ আকৌ একেবাৰে ধুনীয়া, নিজে পিন্ধিবৰ কাৰণে বনাই ৰাখিছিল, কিন্তু টকা অসুবিধাৰ কাৰণে বিক্ৰী কৰিছে। কাপোৰযোৰ খুবেই ধুনীয়াকৈ প্ৰডাকশ্যন কৰা আছে। চাদৰখনৰ আগটো চাওক আপোনালোকে, গ্ৰীণ কাপোৰ, অৰিজিন গ্ৰীণ, আৰু মাজৰ প্ৰতি চাওক কিমান ঘনকৈ দিয়া আছে নহয়নে? একেবাৰে ধুনীয়া কাপোৰ। গতিকে এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰিব ৰমাপ্পা ইউটিউব চেনেল। গতিকে আপোনালোকে ৰমাপ্পাও সদায় আপোনালোকে ৰমাপ্পাৰ ভিডিঅ'বিলাক চাবলৈ পাহৰি নাযাব। গতিকে চাব, তেতিয়াহে নতুন কাপোৰ কিনিব পাৰিব। এতিয়া কাপোৰ এযোৰ বনাবলৈ এমাহমান লাগে, 15 দিনমান লাগে, মানে হাতে বোৱা কাপোৰ। গতিকে অসমৰ বোৱনীক আপোনালোকে সঁচাই চেলেঞ্জ মাৰিব লাগে। কিমান ধুনীয়া কাপোৰ বনাইছে। ওচৰৰ চাওকচোন, চাইড পৰে চাওক, ওচৰ পৰে কিমান ধুনীয়া চাইড পৰে চাওক আপোনালোকে, একেবাৰে ওচৰ পৰে চাওক আপোনালোকে কিমান ধুনীয়া আছে নহয়নে? এয়া হৈছে চাইড পাৰি, একেবাৰে ধুনীয়াকৈ প্ৰডাকশ্যন কৰা হৈছে। গতিকে এই কাপোৰবিলাক আপোনালোকে কিনিব পাৰিব, একেবাৰে কম দামত কিনিব পাৰিব। গতিকে আপোনালোকে ঘৰত বহি বহি শ্বপিং কৰক ৰমাপ্পা ইউটিউব চেনেলত। ইয়াত DTDC কুৰিয়াৰ আছে, যেতিয়া আপোনাৰ টেনশ্যন নাই, 2 দিনত আপোনাৰ ঘৰত পাই যাব। অল অসমত য'তেই আপোনাৰ লাগে ত'তেই আমি পেকিং কৰি কুৰিয়াৰত পঠিয়াই দিওঁ। গতিকে আপোনালোকে বুকিং কৰক, পটাপট ফোন কৰক 9101647653 নম্বৰত কল কৰি আপোনালোকে কথা পাতিব পাৰিব। এতিয়া দেখুৱালোঁ মই চাদৰখন। এতিয়া চাওঁ আমি ইয়াৰ ব্লাউজ পিচ আৰু ব্লাউজ পিচ চাইড পাৰি দেখুৱালোঁ। এতিয়া লাষ্টত চাওঁ আমি ইয়াৰ মেখেলাখন। এয়া চাওক মেখেলাখন, এয়া চাওক একেবাৰে ধুনীয়া কাপোৰ। ওচৰৰ পৰা চাওক, এয়া হৈছে মেখেলা। এয়া ধুনীয়া হৈছেনে? একেবাৰে ধুনীয়া কাপোৰ যে বাইদেউ কৈছিল, ধুনীয়াকৈ বনাইছে। কেনেকৈ বনাইছে বাৰু কাপোৰবোৰ? কি ডিজাইনৰ কাপোৰ বনোৱা হৈছে, হাতে বোৱা কাপোৰবোৰ ইমান ধুনীয়া হৈছে। আপোনাৰ কাপোৰ বুলি মোক কমেণ্ট কৰিছিল বা ফোন কৰি কথা পাতিছিল বাইদেৱে কৈছিল, পাৱাৰ চাগে আপোনাৰ কাপোৰ বহুত ধুনীয়া। এই ভিডিঅ'ত আমি চাওঁ কাপোৰবোৰ ইমান মানে এই ভিডিঅ'ত কিমান নহয়, যদি আপুনি নিজে চুই চাই কাপোৰ যদি কিনি আপুনি পিন্ধি চাই, তেতিয়া গম পাব যে এই কাপোৰযোৰ চাগে অৰিজিন কাপোৰ হয়, মাটিৰত বোৱা অৰিজিন কাপোৰ। যদি অৰিজিন কাপোৰ যদি পিন্ধিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ গাঁৱৰ ভিতৰতে কাপোৰ কিনিব লাগিব। কাৰণ আমি একেবাৰে গাঁৱৰ ভিতৰত আমাৰ দোকানখন আছে। গতিকে ইয়াত আমি হাতে বোৱা কাপোৰহে আমি হ'লচেল দামত দিওঁ। গতিকে আমাৰ ইয়াৰ পৰা এটকালৈ কমত কাপোৰবিলাক পোৱা যায়। গতিকে আপোনালোকে যদি ল'ব বিচাৰে পটাপট কল কৰি যোগাযোগ কৰিব। এতিয়া এয়া হৈছে ছেকেণ্ড লাষ্ট যোৰা। এযোৰ কাপোৰ আছে কফি কালাৰ, এয়া হৈছে দলিগুলিৰে প্ৰডাকশ্যন কৰা হৈছে। এয়া কিমান ধুনীয়া চাওকচোন আপোনালোকে। এই চাদৰখন দেখা যায় প্ৰথমতে, ইয়াৰ ডাবুল গাই দিয়া আছে। ইয়াৰ পলবোৰ সূতা নহয়, ডেমচি সূতা নহয়, দলিগুলি সূতাৰে প্ৰডাক্ট কৰা হৈছে। ইয়াৰ চাদৰখন আগটো চাওক কিমান ধুনীয়া হৈছে। সেই কাপোৰযোৰ খুবেই মৰম লগা। লাষ্টত কাপোৰ ধুনীয়া কাপোৰযোৰ দেখুৱাইছে বুলি ক'ব নহয় জানো? চাকি মাজৰ বুটা কিমান ঘনকৈ দিয়া আছে, কিমান হেভি কাপোৰযোৰ। সঁচাকৈ কাপোৰযোৰ বহুত ধুনীয়া। চাওকচোন, চাওক আপোনালোকে। এই কাপোৰ যদি আপোনাৰ পচন্দ হৈছে, স্ক্ৰীনশ্বট মাৰি পটাপট কল কৰিব আৰু বুকিং কৰিব। এই কাপোৰযোৰ কাৰণে খুবেই ধুনীয়া হৈছে। কফি কালাৰ পদ্মিনী সূতা, পদ্মিনী। ইয়াৰ পলবোৰ কিহেৰে বনোৱা হৈছে বুলি ক'লে, এই পলবোৰ ডেমচি সূতা নহয়, দলিগুলিৰে প্ৰডাক্ট কৰা হৈছে। খুবেই ধুনীয়া হৈছে, সঁচাকৈ মৰম লগা কাপোৰ। গতিকে এই কাপোৰটো যদি কিনিব বিচাৰিছে, আপোনালোকে পটাপট কল কৰি যোগাযোগ কৰিব বুলি আশা কৰিছোঁ। আৰু ইয়াৰ ব্লাউজ পিচখন দেখুৱাম এতিয়া আপোনালোকক। ব্লাউজ পিচ কিমান ধুনীয়াকৈ বনাইছে। ডেমচি সূতা আৰু দলিগুলি সূতাৰে বনোৱা কাপোৰবিলাক অকণমান দামটো বেছি হয়, আপোনালোকে গম পাইছে চাগে, কাৰণ ইয়াৰ সূতাটো দাম বেছি নহয় জানো? এয়া চাওকচোন আপোনালোকে, ব্লাউজ পিচ নহয়, এয়া হৈছে আপোনাৰ ব্লাউজ পিচৰ লগাবৰ কাৰণে এডাল ধুনীয়া ডাঙৰ গায়ে বিচনী গায়ে এডাল দিয়া হৈছে। ইয়াৰ ওপৰতে পাহাৰ ষ্টাইলত ৰং বিৰঙেৰে ফুলবোৰ কিমান ধুনীয়াকৈ সজাই দিয়া হৈছে। এয়া হৈছে ব্লাউজ পিচত চিলাবৰ কাৰণে। আৰু ইয়াৰ চাইড পাৰি চাওঁ আমি। চাইড পাইটো নালাগে বাৰু, চাইড পাৰি নহ'লেও চলে, তথাপিতো এটা চাইড পাৰি বনাই দিছোঁ, এটা ডিজাইনত বনাইছোঁ। এই ডিজাইনটো কিমান ধুনীয়া হ'ব চাওকচোন। এটা ডিজাইনত বনোৱা হৈছে, একদম আনকমন ডিজাইন। ডিজাইনবিলাক সদায় আমি কি কৰোঁ, সেই একে ডিজাইনৰ কাপোৰবিলাক প্ৰডাক্ট কৰিব নিদিওঁ। কাপোৰবিলাক অকণমান আমি কাপোৰবিলাক আনকমনত বনাব চেষ্টা কৰি আছোঁ। এতিয়া মেখেলাখন চাওঁ আমি। মেখেলাখন কিমান ধুনীয়া। চাদৰ চালোঁ, যিহেতু ব্লাউজ পিচ চালোঁ আৰু চাইড পাৰি। এতিয়া এয়া হৈছে মেখেলাখন চাওঁ, কিমান ধুনীয়া। ৱাও, সঁচাকৈ মৰম লগা কাপোৰ। আটাইতকৈ ধুনীয়া কাপোৰযোৰ আজিৰ কাপোৰৰ ভিতৰত আটাইতকৈ ধুনীয়া হেভি কাপোৰযোৰ কোনযোৰ বুলি ক'লে, এই কফি কালাৰ কাপোৰযোৰ নহয়নে? একেবাৰে ধুনীয়া। এই কাপোৰযোৰ যদি কোনোবা পচন্দ আছে, পটাপট আপোনালোকক বুকিং কৰি কল কৰি বুকিং কৰিব। আৰু এই কাপোৰযোৰ যদি ছেম কাপোৰ যদি এযোৰ আপোনালোকে বিচাৰে, তেতিয়া অৰ্ডাৰ কৰিব দিব লাগিব। আৰু অৰ্ডাৰ দিয়াৰ লগে লগে এমাহ বা 15 দিন দেৰি হ'ব। গতিকে পটাপট আপোনালোকে বুকিং কৰি কল কৰি কাপোৰযোৰ ল'ব পাৰিব। এতিয়া লাষ্ট কাপোৰ এযোৰ আছে, এই কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' সামৰণি মাৰিম। লাষ্ট কাপোৰ যে বাটৰ কালাৰ পদ্মিনী সূতা, এয়া হৈছে পদ্মিনী সূতা বাটৰ কালাৰ। লাষ্টত দেখুৱাইছোঁ এই কাপোৰযোৰ। এয়া চাদৰখন দেখুৱাইছোঁ প্ৰথমতে। এয়া চাওক মাজৰ বুটা কিমান ঘনকৈ দিয়া আছে। এয়া চাওক কাপোৰযোৰ
ফটোত ইমান স্পষ্ট বা ধুনীয়া নহ'ব পাৰে, দুটা কালাৰে এই প্ৰডাক্ট কৰা হৈছে। গোল্ডেন কালাৰ, অৰেঞ্জ কালাৰ আৰু ক'লা কালাৰ ফুলেৰে তৈয়াৰ কৰা আছে। বিচনীকে দিয়া আছে, খুবেই ধুনীয়া। চাওকচোন কাপোৰযোৰ কিমান হেভি। এই কাপোৰযোৰ গ্লাছ কাপোৰ আৰু ইয়াৰ চাদৰখন চাওক আপোনালোকে। চাদৰ দেখুৱালোঁ। এয়া আছে চাইড পাৰি আৰু ব্লাউজ পিচ। এয়া ব্লাউজ পিচখন কিমান ডাঙৰকৈ বনাই দিয়া আছে। ব্লাউজ পিচৰ কাৰণে ফুল দিয়া হৈছে, একেবাৰে হেভি। এয়া ব্লাউজ পিচৰ কাৰণে অতি ধুনীয়া ধুনীয়া কাপোৰ। আজি কাপোৰবিলাক এয়া হৈছে মেখেলাখন চাওক, এয়া কিমান হেভি, একেবাৰে ধুনীয়া কাপোৰ। গতিকে এনেকুৱা নতুন নতুন কাপোৰ আপোনালোকে কিনিব যদি বিচাৰে, ৰমা পাওক প্লিজ আপোনালোকে সকলো অসমবাসীয়ে ছাবস্ক্ৰাইব কৰি বেছিকৈ শ্বেয়াৰ কৰিব বুলি মই আশা কৰিছোঁ। কিয় কাৰণে ৰমা পাও ইয়াত হাতী বোৱা অৰিজিনেল কাপোৰ পোৱা যায়। এনি যিকোনো কাপোৰে লাগে আপোনালোকে কমেণ্ট কৰি মোৰ লগত কথা পাতিব পাৰিব, ফোন কৰি কথা পাতিব পাৰিব। আমাৰ ইয়াত অৰিজিনেল কাপোৰ পোৱা যায় একেবাৰে কম দামত। যদি দোকান খুলিব বিচাৰে কোনোবা, যদি আমাৰ ইয়াত আহি কাপোৰ লৈ যাব পাৰিব একেবাৰে কম দামত। গতিকে আকৌ নতুন এটা ভিডিঅ'ত নতুন কাপোৰৰ সৈতে পুনৰ লগ পোৱাৰ কাৰণে আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। জয় আই অসম।